নমস্কাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। ইতিমধ্যে আপোনালোকৰ কাৰণে এটা ভাল খবৰ আছিলে যে অৰুণোদয়ৰ যিটো ফৰ্ম আছিলে ইতিমধ্যে ফৰ্ম আহি গৈছে। আপোনালোকে সেই অৰুণোদয় ফৰ্ম বহুতে লাভ কৰিছে, কিন্তু এতিয়া ডাঙৰ সমস্যা হৈছে যে বহুতে এই অৰুণোদয় ফৰ্ম আপোনালোকে লাভ কৰা নাই বা বহুতৰ নাম নাই বুলি ইতিমধ্যে কৈ আছে। এতিয়া আপোনালোকে সেই অৰুণোদয় ফৰ্মটো আপোনালোকে কেনেদৰে লাভ কৰিব বা আপোনালোকৰ সেইটো লিষ্টত নাম আছে নাই আপোনালোকে কেনেদৰে জানিব, আপোনালোকে সেইটো লিষ্টটো ক'ত পাব, আপোনালোকৰ এইটো সকলো এটা কুৱেশ্যন হৈ আছে। তাৰপিছত যিটো অৰুণোদয়ৰ যিটো টকা প্ৰদান কৰিব সেইটো আপোনালোকে কেতিয়া লাভ কৰিব, বা আপোনালোকে যদি গাঁও সভাত যদি আপোনাৰ ডকুমেণ্টছ পাতি ছাবমিট কৰিছিলে তেতিয়া আপোনালোকৰ সেই ডকুমেণ্টছ পাতি ছাবমিট হৈছে নে নাই। যদি ছাবমিট হৈছে তেতিয়াহ'লে যিটো অৰুণোদয় ফৰ্ম ইতিমধ্যে আহিছে আপোনালোকে এই ফৰ্মটো কিয় লাভ কৰা নাই সেইটো আপোনালোকৰ সকলোৰে এটা সমস্যা হৈ আছে। গতিকে আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এই সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাম যে আপোনালোকৰ কিহৰ কাৰণে আপোনালোকে অৰুণোদয় ফৰ্ম লাভ কৰা নাই, বা আপোনালোকে নতুনকৈ কেনেদৰে আবেদন কৰিব পাৰিব, বা সেইটো লিষ্টটো ইতিমধ্যে কি হৈছে, কেনেদৰে আপোনালোকে লিষ্টটো পাব। গতিকে আপোনালোকে এই সম্পূৰ্ণখিনি জানিবলৈ হ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰ লগতে সকলোকে এটা ৰিকুৱেষ্ট থাকিল, আপোনালোকে যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া প্ৰথম হৈছে চাওক, আপোনালোকৰ যিটো অৰুণোদয়ৰ যিটো ফৰ্ম আছে আপোনালোকে এই ফৰ্মটো ক'ত পাব চাওক। এইটো সকলো এটা কুৱেশ্যন হৈ আছে যে আমি ফৰ্ম পোৱা নাই, বহুতে ফৰ্ম পাইছে, আমাৰ কি হ'ল। এতিয়া চাওক, মই আগৰ ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ ডিটেইলছ মই কৈছিলোঁ যে কাৰ নামত ফৰ্ম আহিছে ইতিমধ্যে চাওক। এইটো চাওক, ইলেকশ্যনৰ আগতে এটা লিষ্ট বনোৱা হৈছিলে যিটো চেকলিষ্ট বুলি কয়, যিটো ফাইনেল লিষ্ট। সেই ফাইনেল লিষ্টত যদি আপোনালোকৰ নাম আছে তেতিয়াহ'লেহে আপোনালোকৰ নামত এটা ফৰ্ম আহিছে, তেতিয়াহ'লেহে আপোনালোকে সেই ফৰ্মটো পাব। এতিয়া আপোনালোকৰ কুৱেশ্যন হৈছে যে সেইটো চেকলিষ্টটো ক'ত পাব। এতিয়া চাওক, যিটো চেকলিষ্ট আছিলে সেইটো ইতিমধ্যে চাওক আপোনালোক আগতে কৈছোঁ যিহেতু এইটো পঞ্চায়তৰ লিষ্ট হয়, কিন্তু বৰ্তমান সময়ত এতিয়ালৈকে পঞ্চায়তত কোনো বডি নাই, ৱাৰ্ড মেম্বাৰ নাই, প্ৰেচিডেণ্ট নাই। সেইটো কাৰণে কি কৰা হৈছে চাওক, যিসমূহ ইতিমধ্যে জি পি লেভেলত বা যিটো ৱাৰ্ড লেভেলত যিবিলাক বুথ কমিটি আছে, যেনেদৰে চাওক এই চৰকাৰী ফালৰ পৰা যিবিলাক মানুহ ইতিমধ্যে কাম কৰি আছে, MLAৰ ফালৰ পৰা কাম কৰি আছে, বহুত মানুহ আছে, যেনেদৰে বুথ কমিটি আছে, বুথ কমিটিৰ ছেক্ৰেটাৰী আছে, প্ৰেচিডেণ্ট আছে, তেওঁলোকক ইতিমধ্যে দায়িত্ব দিয়া হৈছিলে। তাৰপিছত ব্লক লেভেলৰ পৰা চাওক এটা কমিটি বনাই দিয়া হৈছিলে, 3জনীয়া বা 5জনীয়া এটা কমিটি বনাই দিয়া হৈছিলে। সেই কমিটিয়ে ইতিমধ্যে সেইবিলাক বাছনি কৰিছিলে যে কোনে অৰুণোদয় পাব, কোনে অৰুণোদয় পাব নালাগে। ইয়াত চাওক তেওঁলোকে সেইটো ৱাইজত তেওঁলোকে লিষ্ট বনাইছিলে। যিসকলে ইতিমধ্যে চাকৰি কৰি আছে তেওঁলোকৰ লিষ্টটো কাটিব দিছে, আৰু যোনে যোনে তেওঁলোকৰ এই হিতাধিকাৰী হয় বা যিসকলে অৰুণোদয় পোৱাৰ যোগ্য আছিলে তেওঁলোকৰ কিছুমানৰ নাম তেওঁলোকক সেইবিলাক ৰাখিছে। সেই অনুযায়ীহে তেওঁলোকে যি ফৰ্ম আহিছে সেইটো অনুযায়ীহে ফৰ্মটো আহিছে। গতিকে আপোনালোকে যিটো লিষ্ট ইতিমধ্যে আপোনালোকে বিচাৰি আছে যে যিটো চেক লিষ্ট আছিলে সেইটো লিষ্টত নাম আছে